নমস্কাৰ দৰ্শকসকল, অন্য এটা বিষয়ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সমস্যাৰ গভীৰতা আমি যদি উপলব্ধি কৰিব নোৱাৰোঁ তেনেহ'লে সমস্যা সমাধান কেতিয়াও নহয়। তাতোকৈ ডাঙৰ কথাটো হৈছে সমস্যাৰ গভীৰতা উপলব্ধি কৰিব পৰাৰ পিছতো যদিহে একমাত্ৰ ৰাজনৈতিক কাৰণত আমি সেই সমস্যাক বেলেগ ফালে লৈ যাব বিচাৰোঁ তেন্তে সমাজ বিপদত পৰাটো নিতান্তই স্বাভাৱিক। ধুবুৰীত যিবিলাক ঘটনা ঘটি আছে, বিক্ষিপ্ত ঘটনা ঘটি আছে, সেইবিলাক সম্পৰ্কত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কঠোৰ স্থিতি গ্ৰহণ কৰিছে। সমস্যা অত্যন্ত গভীৰ, অত্যন্ত গম্ভীৰ। আমি যিমান পাতলভাৱে ল'ব বিচাৰিছোঁ সিমান পাতল কেতিয়াও নহয়। তাত নবীন বাংলা নামৰ এটা সংগঠনৰ জন্ম হৈছে, যিয়ে গ্ৰেটাৰ বাংলাদেশৰ পোষ্টাৰিং কৰিছে, আপত্তিজনক বিভিন্ন কথা লিখিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়াৰ পিছতো তাত দেৱাল লিখন হৈছে সেই সংগঠনটোৰ দ্বাৰা। তেনেহ'লে ইয়াৰ দ্বাৰা আমি কি বুজিব পাৰোঁ? আজি মই আপোনালোকক বিৰোধী দলৰ সেই বিষয়ে কৰা কেইটামান মন্তব্য লৈ আহিছোঁ। গৌৰৱ গগৈ, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ আৰু অখিল গগৈৰ। নিশ্চিতভাৱে ধুবুৰীত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবোৰ সিদ্ধান্ত লৈছে, যি ব্যৱস্থা লৈছে, সেই ব্যৱস্থাক সমৰ্থন কৰাসকলে বিৰোধী দলৰ এই নেতাসকলৰ বক্তব্য শুনিবলৈ ভাল নাপাব। তথাপি আমি সেইসকলক বুজি ল'বলৈ সেইসকলৰ বক্তব্য বাৰে বাৰে শুনাটো প্ৰয়োজন। আহক আমি তেওঁলোকৰ বক্তব্য শুনো, তাৰপিছত আৰু অকণ কথা পাতিম। শেষত আপোনালোকে কমেণ্ট এটা কৰিবলৈ যেন নাপাহৰে। আজি অসমৰ ভিতৰত আটাইতকৈ বিফল। আজি ধুবুৰীত আপোনালোকে দেখা পাইছে যে তেওঁলোকে কৈছে যে দুষ্টিকাৰী সোমাই গৈছে। তো কেনেকৈ সোমালে? কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া বৰ্ডাৰত কি কৰি আছে? অসমৰ গৃহ বিভাগ কি কৰি আছে? ইমান ব্যৰ্থ কিয়? বাৰম্বাৰ আজি আমি দেখা পাইছোঁ যে সুপ্ৰিম কোৰ্টৰ উচ্চতম ন্যায়ালয়ে অসমৰ গৃহ বিভাগক বিভিন্ন কোৰ্টৰ ৰুলিঙৰ জৰিয়তে সমালোচনা কৰে। আজি অসম আৰক্ষীক ৰাজনৈতিক অস্ত্ৰৰ দৰে বৰ্তমান চৰকাৰে তেওঁলোকে ব্যৱহাৰ কৰিবলৈ বিচাৰিছে। আমাৰ অসম আৰক্ষী 99% অনেষ্ট, কিন্তু এটা 1% আজি বিজেপিয়ে ব্যৱহাৰ কৰি গোটেই আমাৰ অসম আৰক্ষী বিভাগক কলংকিত কৰিবলৈ বিচাৰিছে। গৌৰৱ গগৈ ডাঙৰীয়াই ধুবুৰীত সৃষ্টি হোৱা অশান্তিক লৈ চৰকাৰক জগৰীয়া কৰিছে, দোষাৰোপ কৰিছে। আনকি এঠাইত তেওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে লোৱা শ্বুট এণ্ড চাইট সিদ্ধান্তকো কঠোৰ ভাষাৰে সমালোচনা কৰিছে। আপোনালোকৰ নিশ্চয় মনত আছে 2012 চনত কোকৰাঝাৰত গোষ্ঠী সংঘৰ্ষ হৈছিলে। সেই গোষ্ঠী সংঘৰ্ষত বড়ো আৰু মুছলমান সম্প্ৰদায়ৰ বহু লোকৰ মৃত্যু হৈছিলে। সেই সময়ত তৰুণ গগৈয়ে কোকৰাঝাৰলৈ এবাৰো নাহিলে। পিছত সমালোচকসকলে সমালোচনা কৰিছিলে যে তৰুণ গগৈ যদি আগমুহূৰ্তত এবাৰ আহি তাত কিবা এটা ব্যৱস্থা ল'লেহেঁতেন তেনেহ'লে এনেধৰণৰ ভাতৃঘাতী সংঘৰ্ষৰ পৰা কোকৰাঝাৰৰ ৰাইজ বাচি গ'লহেঁতেন। এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেনেধৰণৰ সংঘৰ্ষ হোৱাৰ আগতেই গৈ উপস্থিত হৈছে আৰু কঠোৰ সিদ্ধান্ত কিছুমান ঘোষণা কৰিছে। এই ঘোষণাই নিশ্চিতভাৱে দুষ্কৃতিকাৰীসকলক নিয়ন্ত্ৰণ কৰিছে, সংযত কৰিছে, ভয় খুৱাইছে, যাৰ ফলত এটা নিশ্চিত সাম্প্ৰদায়িক সংঘৰ্ষৰ দৰে মৰ্মান্তিক ঘটনাৰ পৰা ধুবুৰীবাসী বাচি গৈছে। কিন্তু একমাত্ৰ ৰাজনৈতিক কাৰণতে গৌৰৱ গগৈয়ে ইয়াকো সমালোচনা কৰিবলৈ এৰা নাই। যি নহওক, এয়াই তেওঁলোকৰ ৰাজনৈতিক চৰিত্ৰ। আহক এইবাৰ ৰকিবুল হুছেইনৰ কথা আমি শুনি লওঁ। মইতো জানাত মুখ্যমন্ত্ৰীয়ে তেনেকুৱা কোৱাৰ এখতিয়াৰ মুখ্যমন্ত্ৰীৰ নাই। যদি আইন লয় তেতিয়াহ'লে তেওঁ এখন অৰ্ডাৰ উলিয়াবলৈ লাগিব। অৰ্ডাৰটো উলিয়াব অফিচিয়েলি, এক্সিকিউটিভে উলিয়াব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি এই ধৰণৰ কথাবোৰ কৈ এটা সন্ত্ৰাসৰ সৃষ্টি কৰিব খোজে তেতিয়াহ'লে এই কথাটো সঁচাকৈ অতি দুখ লগা। আমি কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া শান্তি কমিটি গঠন কৰিব আহিব, সকলো পক্ষকে মাতি আহিব, সকলোকে মাতি আনি যাতে শান্তি বিৰাজ কৰে তাৰ কাৰণে প্ৰচেষ্টা চলাব। উল্টা আপোনাৰ এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰি গ'ল, সেইখিনি জেগাৰ কৈ অন্য জেগাতো যাতে এনেধৰণৰ কথাবিলাকে চৰ্চা হয়। আজি আপুনি ইয়াত সুধিছে, তেনেকুৱা এটা বিষয়লৈ তেওঁ পৰিগণিত কৰিছে। এই কথাবিলাক ভাল কথা নহয়। দৰ্শকসকল, ৰকিবুল হুছেইনৰ পৰা ইয়াতকৈ নিশ্চয় বেছি আশা কৰিব নোৱাৰি। এইবাৰ আহক প্ৰদ্যুৎ বৰদলৈৰ কিছু বক্তব্য শুনি লওঁ। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী
হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীলৈ গৈছিলে আৰু ধুবুৰীত ঘোষণা কৰি আহিছে যে যি কুটাঘাতমূলক কাৰ্য, যি কাৰ্যই সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰে, তেনে কাৰ্য কৰা মানুহক দেখিলেই শ্বুট এট চাইট অৰ্ডাৰ দিছে, যিটো আমিও আদৰণি জনাইছোঁ এইকাৰণেই যে কোনো ক্ষেত্ৰতে অসমত সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি কৰিব পৰা, কুটাঘাতমূলক কাৰ্য কৰিব পৰা যিটো এটা অশুভ শক্তিৰ কথা মুখ্যমন্ত্ৰীয়েও কৈছে, সেই অশুভ শক্তিটোক মষিমূৰ কৰিবই লাগিব আৰু কঠোৰভাৱে অসমত চাৰিওফালে গা কৰি উঠা কিছুমান এনেকুৱা সাম্প্ৰদায়িক বিষয়ত উচতনি দিয়া যি শক্তি আছে, সেই শক্তিক বিচাৰি উলিয়াই সেইসকলক অতি কঠোৰভাৱে দমন কৰাটো উচিত হ'ব আৰু তাত এনে কাৰ্যত কংগ্ৰেছ দলে সদায় আদৰণি জনাব। দৰ্শকসকল, প্ৰদ্যুৎ বৰদলৈয়ে যথেষ্ট সংযমিতাৰে কথাখিনি কৈছে। তেওঁ ধুবুৰীত মুখ্যমন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰা স্থিতিক প্ৰশংসা কৰিছে আৰু সমৰ্থন জনাইছে। যদিও তেওঁ চৰকাৰক সমালোচনা কৰিছে, তেনেকুৱা এটা পৰ্যায় কিয় হ'লগৈ ধুবুৰীত সেইখিনি কৰিবই, বিৰোধী দলৰ নেতা হিচাপে সেইখিনি কৰিবই। কিন্তু তথাপি সামগ্ৰিকভাৱে আমি প্ৰদ্যুৎ বৰদলৈৰ কথাখিনিক ভাল পাইছোঁ। এইবাৰ আহক ৰাইজৰ দলৰ সভাপতি অখিল গগৈ কি কৈছে শুনি লওঁ। এই মুহূৰ্তত আমি দেখিবলৈ পাইছোঁ যে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে এই চৰকাৰখনে 3টা কাম এতিয়া কৰিব। 1 নম্বৰ, অবৈধভাৱে তেওঁলোকে যিকোনো মুছলমান মানুহক ধৰি নি অসমৰ সীমা বাহিৰ কৰি দিবলৈ চেষ্টা কৰি অসমত এটা সাংঘাতিক ধৰণৰ অস্থিৰতা এটা তৈয়াৰ কৰিবলৈ চেষ্টা কৰে। দ্বিতীয় যিটো কাম তেওঁ কৰিব সেইটো হ'ল চাই সংখ্যালঘু মানুহ কিছুমানৰ ঘৰ ভাঙিব এতিয়া, উচ্ছেদ। আৰু উচ্ছেদ কৰি কি কৰিব, গোটেই অসমত হিন্দু মুছলমানৰ এটা বাতাবৰণ তৈয়াৰ কৰিব। এইটো দ্বিতীয়। আৰু তৃতীয়, বিজেপি, RSS আৰু সংঘ পৰিবাৰৰ যিবিলাক সংগঠন আছে, সেই সংঘ পৰিবাৰৰ সংগঠনবিলাকৰ জৰিয়তে, তেওঁলোকৰ সদস্য কিছুমানৰ জৰিয়তে, নিৰ্দিষ্ট কিছুমান এনেকুৱা সদস্যৰ জৰিয়তে ষড়যন্ত্ৰ কৰি এনেকৈ হিন্দু মুছলমানৰ মাজত সংঘাত লগাবৰ কাৰণে নিষিদ্ধ গো মাংসকে ধৰি এই যে মন্দিৰৰ ওচৰত গো মাংস পেলোৱা এনেকুৱা ধৰণৰ ঘটনা কিছুমান ঘটাই মানুহৰ মাজত সন্ত্ৰাসময় পৰিস্থিতি, সংঘৰ্ষময় পৰিৱেশ, হিন্দু মুছলমানৰ কাজিয়া লগাৰ পৰিৱেশ সৃষ্টি কৰিব। দৰ্শকসকল, আপোনালোকে নিশ্চয় বিগত সময়ছোৱাত অখিল গগৈক লক্ষ্য কৰিছে। তেওঁৰ চকু মুখত কথা বতৰাত যেন ক্ষমতা লিপ্সা, ক্ষমতাৰ লালসা, ক্ষমতাৰ পিপাসা এটা অহৰহ ফুটি উঠি থাকে। ধুবুৰীত মুখ্যমন্ত্ৰীগৰাকীৰ লোৱা স্থিতিকো তেওঁ ৰাজনীতিৰে সামৰিব বিচাৰিছে, অথচ সি এটা সৰু বিষয় নহয়। মই আগতেই কৈছোঁ, সি এটা ভয়ংকৰ কাণ্ড। আমি সকলোৱে জানো যে শ্বেখ হাছিনাৰ পতনৰ পিছত ডক্টৰ মহম্মদ ইউনুছ শাসনত বহে বাংলাদেশৰ, আৰু তেতিয়াৰে পৰাই তেওঁলোকে ভাৰত বিৰোধী কাৰ্যকলাপত লিপ্ত হৈ থাকে। তেওঁলোকে বহুতবাৰ চিকেন নেক বিচ্ছিন্ন কৰাৰ কথা কৈ আহিছে, হুমকি দি আহিছে। আমি দেখিছোঁ পাকিস্তানৰ সৈতেও ঘনিষ্ঠ সম্পৰ্ক গঢ়ি উঠিছে। পাকিস্তানে জন্মলগ্নৰে পৰা কাশ্মীৰত যি উপদ্ৰৱ চলাই আছে সেই কথা আমি সকলোৱে জানো। সেই একেই উপদ্ৰৱ তেওঁলোকে এতিয়া বাংলাদেশৰ জৰিয়তে আমাৰ উত্তৰ পূৰ্বাঞ্চলত কৰিব বিচাৰিছে। ইয়াত যে কেতিয়াবা আত্মঘাতী বোমাৰুৰ বিস্ফোৰণ নহ'ব, ইয়াত যে কেতিয়াবা ডাঙৰ কিবা অঘটন নঘটিব, সেই কথা কোনে ক'ব? মই ইয়াৰ আগৰ ভিডিঅ' এটাত, যদি আপোনালোকে চোৱা নাই মই লিংক দি দিম ডেছক্ৰিপশ্যনত, তাত মই কৈছোঁ যে আজিকালিৰ যুদ্ধ অকণমান বেলেগ যুদ্ধ। ধৰি লওক ধুবুৰীত বা অসমত বাংলাদেশক ভাল পোৱা মানুহ বহুত হৈ গ'ল, বাংলাদেশৰ প্ৰতি সহানুভূতি ৰখা মানুহৰ সংখ্যা বহুত হৈ গ'ল, আৰু সেই মানুহখিনিয়ে যেতিয়া বাংলাদেশৰ পক্ষত থিয় দিব, বাংলাদেশত চামিল হোৱাৰ পোষকতা কৰিব, আন্দোলন কৰিব, গণ আন্দোলন কৰিব, স্বাধীনতা লাগে বুলি ক'ব, তেতিয়া সেই মানুহখিনিৰ ওপৰত ভাৰত চৰকাৰে টেংক চলাব পাৰিবনে, ব্ৰহ্মছ নিক্ষেপ কৰিব পাৰিবনে, নে পাৰমাণৱিক অস্ত্ৰ নিক্ষেপ কৰিব পাৰিব? অস্ত্ৰ চলোৱাটো বাদেই যদি ক'ৰবাত কেনেবাকৈ 5জন মানুহো মৰে,
তেতিয়া হিউমেন ৰাইটছ জাগি উঠিব, স্বাধীনতাকামীৰ ওপৰত বুলডোজাৰ চলোৱা বুলি, বোমা নিক্ষেপ কৰা বুলি, অস্ত্ৰ চলোৱা বুলি। ভাৰত আৰু পাকিস্তানৰ দৰে শত্ৰু ৰাষ্ট্ৰসমূহ সৰব হৈ উঠিব। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিষয়টো আলোচনা হ'ব। আমাৰ হাতৰ পৰা লাহে লাহে সেইবিলাক অঞ্চল গুচি যাব। গতিকে মই ভাবোঁ কোনো ধৰণৰ ইয়াত বিৰোধ থাকিব নালাগে, বৰঞ্চ সকলো দলে মিলি এনে সমস্যাৰ পৰা আমি কেনেধৰণেৰে পৰিত্ৰাণ পাব পাৰোঁ তাৰ চিন্তাহে কৰিব লাগে। আমি গৌৰৱ গগৈ, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ বা অখিল গগৈৰ দৰে নেতাসকলক সেই আহ্বানেই জনাম। বাকী আপোনালোকৰ মতামত নিশ্চয় কমেণ্ট বক্সত ৰাখিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।